জয় জয়তে আসাম টেকনিক্যাল হেল্পৰ পৰা আপোনালোকৰ কাৰণে এখন হেল্পফুল ভিডিঅ' লৈ আহিলোঁ। আপোনালোকে যদি আত্মনিৰ্ভৰ আঁচনি এপ্লাই কৰিব বিচাৰে, অসম চৰকাৰে অসমৰ যুৱক যুৱতীসকলৰ বাবে এটা ডাঙৰ সুযোগ লৈ আহিছে। সেইটো এপ্লাই কৰিলে আপোনালোকে পাব 2 লাখ টকা। সেইটো এপ্লাই কৰিবলৈ হ'লে আপোনালোকে পোনপ্ৰথমে গুগল বা ক্ৰমত আহিব। অহাৰ পিছত আপোনালোকে সাৰ্চ কৰিব assamcareer.com। সাৰ্চ কৰাৰ লগে লগে আপুনি আসাম কেৰিয়াৰৰ যিটো অফিচিয়েল ৱেবছাইট আছে তাতে ভিজিট কৰিব। আৰু যিসকলে মোৰ চেনেলত নতুন ভিজিট কৰিছে সেইসকলক মই অনুৰোধ কৰি কৈ আছোঁ, মোৰ চেনেলখন সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। তাৰপিছত আপোনালোকে এইখন পেজলৈ আহি যাব। আপোনালোকৰ সুবিধাৰ্থে মোৰ ডিছক্ৰিপশ্যনত লিংক দিয়া থাকিব। ক্লিক কৰাৰ লগে লগে আপোনালোকে এইখন পেজলৈ আহিব পাৰিব। তাৰপিছত আপোনালোকে অলপ স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত আপোনালোকে দেখা পাব যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এনাউন্সমেণ্ট কৰিছিল, কেবিনেট মিটিঙত এনাউন্সমেণ্ট কৰিছিল। সেই আঁচনিটোৰ নাম হ'ল মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযান। সেইটো আঁচনিত যিসকলে এপ্লাই কৰিব সেইসকলক মানে 2 লাখ মানুহক 2 লাখ যুৱক যুৱতীক 2 লাখ কৰি টকা দিয়া হ'ব। সেইটো টকা আপোনাক লোন হিচাপে দিয়া হ'ব। কোনে কোনে পাব বা সকলো ডিটেইলছ এইটো ভিডিঅ'ত জনোৱা হ'ব। থ্ৰু দিছ স্কিম 2 লাখ এলিজিবল বেনিফিচিয়াৰিজ আৰ টু বি টাৰ্গেট অভাৰ দ্য নেক্সট 2 ইয়াৰ্ছ। 2 বছৰে 2 লাখ টকা দিয়া হ'ব। 1 লাখ ইন ফাইনেন্সিয়েল ইয়াৰ 2023 এণ্ড 2024। 1 লাখ টকা দিব 2023 আৰু 24 বছৰত, আৰু 1 লাখ টকা দিব 2024 আৰু 25 এই ইয়াৰত। সেইটো এপ্লাই কৰিবলৈ হ'লে আপোনালোকে ইয়াতে অলপ স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত ইয়াতে দেখাব নেম অফ অৰ্গেনাইজেশ্যন গভৰ্ণমেণ্ট অফ আসাম, নেম অফ টাৰ্গেটেড বেনিফিচিয়াৰিজ 2 লাখ মানুহক টকাটো দিব। টাইপ অফ স্কিম ফাইনেন্সিয়েল এছিষ্টেন্স। ফাইনেন্সিয়েল ইয়াৰটো আগতে কৈ দিয়া হৈছে। ফাইনেন্সিয়েল এছিষ্টেন্স ৰুপিজ 2 লাখ, 3 লাখ, 5 লাখ ইনটু ইনষ্টলমেণ্টছ। 2 লাখ দিব, 3 লাখ দিব, 5 লাখ অবধি মানুহক টকা দিব। এজন মানুহে 5 লাখ অবধি টকা পাব সেইটো এপ্লাই কৰিলে। সেইটো এপ্লাই কৰাৰ বাবে আপোনালোকে ইয়াতে দেখাব ডেট অফ লাঞ্চ, কিমান তাৰিখে সেইটো লাঞ্চ কৰিব। আজি হৈছে 22 ছেপ্টেম্বৰ। 23 ছেপ্টেম্বৰত সেইটো অনলাইন মুকলি কৰি দিব। 23 ছেপ্টেম্বৰৰ পৰা আপোনালোকে সকলোৱে এপ্লাই কৰিব পাৰিব। মোড অফ এপ্লিকেশ্যন প্ৰচেছ সেইটো হ'ব অনলাইন এপ্লিকেশ্যন। অনলাইনত এপ্লাই কৰিব লাগিব। এলিজিবিলিটি ক্ৰাইটেৰিয়া অফ আত্মনিৰ্ভৰ অসম স্কিম। কোন কোন সকলে সেইটো এপ্লাই কৰিব পাৰিব? ৰেচিডেন্সিপ বি বেনিফিচিয়াৰী শুড বি এ পাৰ্মানেণ্ট ৰেচিডেন্স অফ আসাম। বেনিফিচিয়াৰীয়ে অসমৰ বাসিন্দা হ'ব লাগিব। তাৰপিছত দেখা পাব এজ লিমিট, বয়সটো কিমান হ'ব লাগিব। দ্য এজ অফ দ্য বেনিফিচিয়াৰী শুড বি উইথিন দ্য এজ ৰেঞ্জ অফ 18 to 45 ইয়াৰ্ছ। 45 বছৰ ইয়াৰ ভিতৰত হ'ব লাগিব। এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগিব? বেনিফিচিয়াৰী শুড বি মিনিমাম ক্লাছ 10 পাছ। মিনিমাম 10 পাছ হ'ব লাগিব। তাৰপিছত দেখা পাব প্ৰফেশ্যনেল স্কিল। প্ৰফেশ্যনেল স্কিল থাকিব পাৰে। বেনিফিচিয়াৰী শুড হেভ স্কিলছ, নলেজ এটচেট্ৰা টু আণ্ডাৰটেকিং ইনকাম জেনেৰেটিং এক্টিভিটিছ, ITI ডিপ্ল'মা এটচেট্ৰা। আৰু সেইটো টকাটো যে আপোনাক দিব সেইটো দিব লোন হিচাপে। বেনিফিচিয়াৰী শুড নট হেভ ডিফল্ট এনি লোন। যদি যিয়ে সেইটো এপ্লাই কৰিব সেই মানুহজন বেলেগ কিবা লোন লোৱা নাথাকিব লাগিব। তাৰপিছত দেখা পাব গভৰ্ণমেণ্ট ছাৰ্ভিচ। বেনিফিচিয়াৰী শুড নট বিলংছ টু এ ফেমিলি অফ গভৰ্ণমেণ্ট ছাৰ্ভিচ হোল্ডাৰ বা পেঞ্চনাৰ। যদি সেই
যিয়ে এপ্লাই কৰিব বিচাৰিছে তাৰ ফেমিলিৰ এজন মানুহে গভৰ্ণমেণ্ট ছাৰ্ভিচ নাথাকে আৰু পেনশনাৰ যিয়ে পেনশন পায় তাৰ ফেমিলিত সেইটো কোনেও এপ্লাই কৰিব নোৱাৰিব ফেমিলি তাৰপিছত আহিব ফেমিলি ওৱান মেম্বাৰ পাৰ ফেমিলি ইজ অনলি ইলিজিবল এটা ফেমিলিত এজন মানুহেহে এপ্লাই কৰিব পাৰিব এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন বেনিফিচিয়াৰী মাষ্ট বি ৰেজিষ্টাৰ ইন এমপ্লয়মেণ্ট এক্সচেঞ্জ অফ আছাম বিফৰ এপ্ৰিল 1, 2023 1 এপ্ৰিল 2023তকৈ আগত ৰেজিষ্টাৰ থাকিব লাগিব এমপ্লয়মেণ্ট এক্সচেঞ্জ তাৰপিছত দেখা পাব হাউ টু এপ্লাই ফৰ আত্মনিৰ্ভৰ আছাম স্কিম কেনেকৈ এপ্লাই কৰিব লাগে বা কেনেকৈ এপ্লাই কৰিব হেতু তাৰ বিষয়ে ইয়াতে দিয়া আছে যে স্ক্ৰল ডাউন গো টু ইম্পৰ্টেণ্ট ৱেব লিংকছ সেকশন তাৰপিছত দেখা পাব ক্লিক অন দ্য অনলাইন এপ্লিকেশ্যন ফৰ্ম এণ্ড নিউ ৱেব পেজ উইল বি অপেনড নতুন পেজ খোলখাই আহিব ৰেজিষ্টাৰ দিয়া আছে ইউৰ সেল্ফ ইউজিং ইউৰ বেসিক ইনফৰমেশ্যন আপোনাৰ বেসিক ইনফৰমেশ্যন বোৰ দিব লাগিব তাৰপিছত দেখা পাব ইয়াতে fill your all personal and educational details upload necessary documents personal আৰু educational details যিবিলাক আছে ধৰা আপোনাৰ স্কুল পাছ সাৰ্টিফিকেট মাৰ্কশ্বিট আৰু আপোনাৰ পেন কাৰ্ড আধাৰ কাৰ্ড বেংক পাছবুক সকলোবিলাক ইয়াতে আপলোড কৰিব লাগিব আফটাৰ সাকসেসফুল কমপ্লিশন অফ অল এবভ স্টেপ সাবমিট দ্য ফৰ্ম সকলোবিলাক আপলোড কৰাৰ পিছত বা লিখাৰ পিছত ইণ্টাৰ কৰাৰ পিছত তাৰপিছত আপুনি সাবমিট বাটনত ক্লিক কৰি দিব তাৰপিছত দেখা পাব এট দ্য এণ্ড টেক এ প্ৰিণ্ট আউট অফ দ্য সাবমিটেড এপ্লিকেশ্যন ফৰ্ম আপুনি যে এপ্লাই কৰিছে বা এপ্লাই কৰিলে তাৰ এটা এপ্লিকেশ্যন ফৰ্ম ওলাব হেতু আপোনালোকে প্ৰিন্ট কৰি ৰাখি দিব আৰু অলপ স্ক্ৰল কৰিলে দেখা পাব যে ইয়াতে দিয়া আছে অনলাইন এপ্লিকেশ্যন ফৰ্ম এতিয়ালৈকে দিয়া নাই হেতু লঞ্চ হ'ব 23 তাৰিখত আজি হৈছে 22 তাৰিখ অফিচিয়েল নোটিফিকেশ্যন এতিয়ালৈকে দিয়া নাই কেবিনেট মিটিং আপডেট ক্লিক হিয়াৰ ইয়াতে দিয়া হৈছে অফিচিয়েল ওয়েবসাইটটো দিয়া আছে আপোনালোকে সকলোবিলাক ইয়াৰ পৰা চাব পাৰিব তাৰপিছত কেনেকৈ এপ্লাই কৰিব লাগে কেনেকৈ ফটো আপলোড কৰিব লাগে হেতু লঞ্চ হোৱাৰ পিছত নেক্সট ভিডিঅ'ত আপোনালোকক জনাই দিয়া হ'ব